বিপুল ভোটত বিজয়ী হব, তাত কোনো সন্দেহ নাই। এইবাৰ ধুবুৰীৰ পথ পৰিৱৰ্তন হব। ধুবুৰীত এইবাৰ তলা চাবি আৰু নাথাকে। তলা চাবি ইতিমধ্যে ধুবুৰীবাসী ৰাইজে ব্ৰহ্মপুত্ৰত পেলাই দিছে আৰু যিখন হাত সিটো 10 বছৰ আগত মাটিৰ তলত সোমাই আছে আৰু এই হাত ওলাব নোৱাৰে। ৰকিবুল হুছেইনে যিমান চেষ্টা কৰিলেও এই মাটিৰ তলত সোমোৱা হাত 50 বছৰলৈ মাটিৰ তলত থাকিব, চিন্তা কৰিব লগা নাই। ইয়াতে বদৰুদ্দিন আজমলে যি ধৰ্মৰ নামত ৰাজনীতি কৰি তলা চাবি ইমান বছৰ 15 বছৰ ওলমাই ৰাখিলে, এইবাৰ ধুবুৰীবাসী ৰাইজে তাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ সিদ্ধান্ত লৈছে আৰু হাতীৰ ছবিত জাভেদ ইছলামক বিপুল ভোটত বিজয়ী কৰিব, সেই পৰিৱেশ আজি দেখা গৈছে। এই অঞ্চলত গুটিপাৰাবাসী ৰাইজ, নয়াৰঙাবাসী ৰাইজৰ যিটো উৎসাহ, এই উৎসাহে 100% নিশ্চিত কৰিছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম বিজয়ী হ'ব। দাবী কৰিছে যে যোৱা 3টা কামত ধৰা এইবাৰো তেওঁলোকে বিজয় হ'ব আৰু ব্যাপক ভোটত বিজয় হ'ব। এই ক্ষেত্ৰত আপুনি কি চাওক, এইবাৰ তেওঁলোক নাই বুলি তেওঁলোকে গম পাইছে, সেইকাৰণে হুজুৰৰ কথা বতৰা দেখিছে, উল্টা পুল্টা কথা বতৰা কোৱা আৰম্ভ কৰিছে। যেতিয়া মানুহ গম পায় যে তেওঁৰ বিপদ অনিবাৰ্য, তেতিয়া অলপমান গণ্ডগোলীয়া কথা কয়। এতিয়া হুজুৰে গণ্ডগোলীয়া কথা কৈ আছে আৰু ৰকিবুল হুছেইনকতো আৰু ধুবুৰীবাসী ৰাইজে কোনো কাৰণতে গ্ৰহণ নকৰে, কাৰণ তেওঁ ধুবুৰীবাসী ৰাইজক হাতত লাগিলে হাতটো চেনিটাইজাৰে ধুৱে। গতিকে ধুবুৰীবাসী ৰাইজক গলত লগাবলৈ কাৰণে হলিজা লাগিব ন, কলিজা লাগিব। ৰকিবুল হুছেইনেতো মানুহৰ হাতত লাগিলে চেনিটাইজাৰ লগায়। গতিকে যিজন মানুহে ইমান দিন এই গৰীব মানুহৰ ঘামৰ গণ ল'ব নোৱাৰিলে, সেই মানুহে আৰু ক'ত গৰীব মানুহে ভোট দিব? গৰীব মানুহে কাক বিচাৰে? নিজৰ মানুহ। আৰু জাভেদ ইছলাম হ'ল ইয়াৰে নিজৰ মানুহ। কংগ্ৰেছে আচলতে কৈছে যে ৰকিবুল হুছেইনে পইচা কালেকশ্যন কৰি আছে আৰু পইচা যাৰ আছে সেইবিলাকে কি কয় কংগ্ৰেছে কৰিব পাৰে, যাৰ কাৰণে যোৱাকালি ৰকিবুল হুছেইন ইয়াত মানে প্ৰাৰ্থিত্ব যে লৈছে, তাৰ ভিতৰত এইবিলাক কথাও থাকিব পাৰে আপুনি যিবিলাক কৈছে। ধুবুৰীত বহুত পইচাৱালা মানুহ আছেতো, এই পইচাৱালা মানুহবিলাকৰ পৰা অলপ পইচা ল'ব আহিব পাৰে, সেইটো হ'ব পাৰে, একো আস্বাভাৱিক নহয়। আপুনি যিটো দেখিছে নহয়, ইয়াততো চব মাইনৰিটি মানুহ। এনেকে মাইনৰিটি মানুহ যদি হাজাৰ হাজাৰ ওলাই আহে, তেতিয়াহ'লে তাৰ মিনিংটো কি গমেই পাইছে। আৰু মাইনৰিটি মানুহে আজিৰ তাৰিখত উন্নয়ন বিচাৰে। ট্ৰিপুল তালাকৰ বিৰুদ্ধে মাইনৰিটি প্ৰতিজনী মহিলা, মাইনৰিটি মানুহে বিচাৰে যে এই অঞ্চলৰ সকলো মানুহৰ উন্নয়ন হওক, ৰাস্তা ঘাটৰ উন্নয়ন হওক। ধুবুৰী মেডিকেল কলেজ কোনে বনাইছে? বিজেপিয়ে বনাইছে।